নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী কংগ্ৰেছ এটা বিশ্বাসঘাতকৰ দল কংগ্ৰেছ দললৈ গলে বহুতে মক্কালৈ যোৱা বুলি ভাবে কিন্তু কি কৰিলে কংগ্ৰেছে উচ্ছেদিতৰ চকুপানী মচিব নোৱাৰিলে কংগ্ৰেছে এআইইউডিএফৰ বিশাল যোগদান কাৰ্যসূচীত এইদৰে কংগ্ৰেছক তুলাধনা কৰে এআইইউডিএফে লৈছে মুহূৰ্তৰ সবিশেষ কংগ্ৰেছ দল এটা বিশ্বাসঘাতকৰ দল কংগ্ৰেছক বিশ্বাসঘাতকৰ দল বুলি কলে এআইইউডিএফে কংগ্ৰেছ দললৈ গলে মক্কালৈ যোৱা বুলি ভাবে বহুতে কংগ্ৰেছ দললৈ গলে বহুতে মক্কালৈ যোৱা বুলি অনুভৱ কৰে কংগ্ৰেছ দললৈ গলে মক্কালৈ যোৱা বুলি বহুতে মনতে ভাবি লয় বুলি এইদৰে মন্তব্য কৰিছে এআইইউডিএফে কংগ্ৰেছলৈ যোৱা মানে হজলৈ যোৱা বুলি ভবা বন্ধ কৰক উচ্ছেদিতৰ বাবে কি কৰিলে কংগ্ৰেছে উচ্ছেদিতৰ বাবে আজিলৈ কি কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে হাজাৰ হাজাৰ উচ্ছেদিতৰ চকুপানী মচিব নোৱাৰে কংগ্ৰেছে সমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ হাছৰিত এআইইউডিএফৰ বিশাল যোগদান কাৰ্যসূচী আৰু এআইইউডিএফৰ এই বিশাল যোগদান কাৰ্যসূচীতে কংগ্ৰেছক তুলাধনা কৰে এআইইউডিএফে 26 নিৰ্বাচনত এআইইউডিএফ অবিহনে কোনেও চৰকাৰ কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া এআইইউডিএফে বহু কংগ্ৰেছীয়ে এআইইউডিএফৰ সৈতে যোগাযোগ কৰি আছে বুলি মন্তব্য কৰিছে আৰু এইদৰে কংগ্ৰেছক এক প্ৰকাৰ তুলনা কৰিছে এআইইউডিএফে কংগ্ৰেছ এটা বিশ্বাসঘাতকৰ দল বহুতে কংগ্ৰেছলৈ গলে মক্কালৈ যোৱা বুলি ভাবে হজলৈ যোৱা বুলি ভাবে কংগ্ৰেছ দললৈ গলে হজলৈ যোৱা বুলি ভাবাটো বন্ধ কৰক কিয়নো আজিলৈ কংগ্ৰেছে কি কৰিছে একো কৰিব পৰা নাই উচ্ছেদিতলৈ কংগ্ৰেছে কি কৰিছে এই যে হাজাৰ হাজাৰ উচ্ছেদিতৰ চকুপানী এই হাজাৰ হাজাৰ উচ্ছেদিতৰ চকুপানী আজিলৈ কংগ্ৰেছে মচিব নোৱাৰিলে গতিকে কংগ্ৰেছলৈ গলে হজলৈ যোৱা বুলি ভবা বন্ধ কৰক আৰু এইদৰে কংগ্ৰেছক তুলনা কৰিছে এতিয়া এআইইউডিএফৰ বিশাল যোগদান কাৰ্যসূচীত শ শ নেতাকৰ্মীয়ে এআইইউডিএফত যোগদান কৰা দেখিবলৈ পোৱা গৈছে শ শ লোকে নিজৰ নিজৰ দল ত্যাগ কৰি যোগদান কৰিছে এআইইউডিএফত 26 নিৰ্বাচনত এআইইউডিএফ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে এআইইউডিএফে সমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ হাছৰিত এইদৰে এআইইউডিএফৰ যি বিশাল যোগদান কাৰ্যসূচী এই বিশাল যোগদান কাৰ্যসূচীতে এইদৰে মন্তব্য আগবঢ়াইছে এআইইউডিএফে 26 নিৰ্বাচনত এআইইউডিএফ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছলৈ যোৱা মানে হজলৈ যোৱা বুলি ভবা বন্ধ কৰক উচ্ছেদিতৰ বাবে আজিলৈ কংগ্ৰেছে একো কৰিব নোৱাৰে যিসকলক উচ্ছেদ কৰা হৈছে যিসকলে ঘৰ বাৰী হেৰুৱাই কান্দি কাটি হাহাকাৰ কৰিবলগীয়া হৈছে সেইসকলৰ বাবে কিন্তু আজিলৈ একো কৰিব নোৱাৰিলে কংগ্ৰেছে হাজাৰ হাজাৰ উচ্ছেদিতৰ যি চকুপানী সেই চকুপানীও কিন্তু কংগ্ৰেছে মচিব নোৱাৰিলে কিয়নো কংগ্ৰেছ হৈছে এটা বিশ্বাসঘাতকৰ দল গতিকে কংগ্ৰেছলৈ গলে মক্কালৈ যোৱা বুলি ভবা হজলৈ যোৱা বুলি ভবা বন্ধ কৰক 26 নিৰ্বাচনত এআইইউডিএফ অবিহনে কোনেও অকলে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে এআইইউডিএফে আনকি এতিয়াও কংগ্ৰেছৰ বহু লোক আছে যিয়ে এআইইউডিএফৰ সৈতে যোগাযোগ কৰি আছে এইদৰে কংগ্ৰেছক লৈ মন্তব্য আগবঢ়াইছে এআইইউডিএফে সমৰীয়া সমষ্টিত যি এআইইউডিএফৰ যি বিশাল যোগদান কাৰ্যসূচী য'ত শ শ লোকে এআইইউডিএফত যোগদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু সেই বিশাল যোগদান কাৰ্যসূচীতে এইদৰে কংগ্ৰেছক এক প্ৰকাৰ তুলাধনা দি এই মন্তব্য কৰিছে এআইইউডিএফে বহু কংগ্ৰেছীয়ে এতিয়াও এআইইউডিএফৰ সৈতে যোগাযোগ কৰি আছে গতিকে 26ত এআইইউডিএফ অবিহনে বা এআইইউডিএফ নোহোৱাকৈ কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছ হৈছে এটা বিশ্বাসঘাতকৰ দল গতিকে কংগ্ৰেছক লৈ বা কংগ্ৰেছৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এআইইউডিএফে বহুতে ভাবে কংগ্ৰেছ দললৈ যোৱা মানে হজলৈ যোৱা বহুতে ভাবে কংগ্ৰেছ দললৈ যোৱা মানে মক্কালৈ যোৱা কিন্তু কংগ্ৰেছলৈ গলে মক্কালৈ যোৱা বুলি বা হজলৈ যোৱা বুলি ভবাটো বন্ধ কৰক 26 নিৰ্বাচনত কংগ্ৰেছে বা কোনো দলে এআইইউডিএফ অবিহনে চৰকাৰ গঠন কৰিব নোৱাৰে বা এআইইউডিএফ নোহোৱাকৈ চৰকাৰ গঠন কৰিব কোনোপধ্যে নোৱাৰে গতিকে হাজাৰ হাজাৰ কংগ্ৰেছী এতিয়াও আছে বহু কংগ্ৰেছী এতিয়াও আছে যিসকলে এতিয়াও এআইইউডিএফৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে উচ্ছেদিত যিসকল লোক সেইসকল লোকৰ চকুপানী মচিব নোৱাৰিলে কংগ্ৰেছে উচ্ছেদিতৰ বাবে আজিলৈ বা এতিয়ালৈ একো এটা কৰিব নোৱাৰিলে কংগ্ৰেছে গতিকে কংগ্ৰেছৰ ওপৰত বিশ্বাস কৰি কোনো লাভ নাই যিহেতু কংগ্ৰেছ হৈছে এটা বিশ্বাসঘাতকৰ দল এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ হাছৰিত এআইইউডিএফৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় য'ত শ শ লোকে যোগদান কৰে এআইইউডিএফত আৰু এআইইউডিএফৰ
কাৰ্যসূচীতে কংগ্ৰেছক এক প্ৰকাৰ তুলনা দিয়ে AIUDF আৰু এইদৰে AIUDF অবিহনে কোনেও দল গঠন কৰিব নোৱাৰে, চৰকাৰ কোনেও গঠন কৰিব নোৱাৰে বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে AIUDF। আজিও কংগ্ৰেছে ফোন কৰি AIUDFৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে। গতিকে কংগ্ৰেছে অকলে একো কৰিব নোৱাৰে বুলিও এইদৰে কংগ্ৰেছক এক প্ৰকাৰ তুলনা প্ৰদান কৰিছে AIUDF। এই সন্দৰ্ভত মন্তব্য আছে মঞ্জু আগবঢ়াবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ হজত যোৱা যেন পায়, মক্কা বুলি ভাবে কংগ্ৰেছৰ দলটো। এই বিশ্বাসঘাতকতাৰ দল। আপোনালোকে যাব, যিসকল অঞ্চলত উচ্ছেদ কৰিছে সেইসকল মানুহৰ অৱস্থা কেনেকুৱা হৈছে। মানুহে কান্দি কান্দি খাব পোৱা নাই। আজমলে যদি আজি তাত খাদ্য বস্তু নপঠায়, এখন তিলপাল নপঠায়, তাত নিৰাপত্তাত ভুগি আছে মানুহে। আজি কংগ্ৰেছৰ এই বাগা বাগা লিডাৰসকল ক'ত গৈছে? আজি ক'ত সংখ্যালঘুসকলৰ কাৰণে মাত মাতিছে? আজি আমাৰ বিধায়কসকলে সন্মুখৰ পৰা বাধা কৰিছে, সন্মুখত গৈছে, পুলিচে বাধা কৰিছে। আপোনালোকে মিডিয়াত দেখিছে, খাদ্য বনাইছে, ভাত বনাইছে, পুলিচ বাহিনীয়ে তাত খাদ্যৰ ওপৰত নি কেনে বালি পেলাই দিছে, মাটি পেলাই দিছে। আপোনালোকে নিশ্চয় মিডিয়াত দেখিছে। ইয়াৰ পিছতো এই কংগ্ৰেছী দালালসকলে, কংগ্ৰেছীৰ মতব্যসকলে এবাৰো নকয় যে এই জাতিটোৰ ওপৰত অত্যাচাৰ কৰা হৈছে। সতীৰ্থ বন্ধুসকল, টোপনিৰ পৰা কিন্তু সাৰ পাবলৈ হৈছে। আজমল আছে, আজমলে কিন্তু কেতিয়াও অসমৰ সংখ্যালঘু মানুহক এৰি নাযায়। মৃত্যুৰ আগমুহূৰ্তলৈ এই জাতিটোৰ কাৰণে সংগ্ৰাম কৰি যাব। এই কথা কিন্তু আপোনালোকে মনত ৰাখিব। আৰু এইবাৰ আপোনালোকে এটা সোণালী সুযোগ পাইছে। এই সোণালী সুযোগ কিন্তু আপোনালোকে এৰি নিদিব। ইয়াত আমি পাইছো বহুত কংগ্ৰেছী ইতিমধ্যে আমাৰ লগত জইন কৰিবলৈ আহিছে আৰু কংগ্ৰেছক সহায় কৰিবলৈ কিছুমান মানুহ আমাৰ তলে তলে লাগি আছে। আমি ইমান ডাঙৰ ভুল নকৰো। আপোনালোকে কিন্তু এইবাৰ এই উচ্ছেদিত ৰাইজৰ সুবিধাৰ কাৰণে, এই উচ্ছেদিত ৰাইজৰ নিৰাপত্তাৰ কাৰণে কালি যে আপোনালোকৰ আজি আমি দেখি আহিছো বিভিন্ন অঞ্চল, কালি যে আপোনালোকৰ ইয়াত উচ্ছেদ নহব, আপোনালোকে কিন্তু মানি ল'ব নোৱাৰিব। আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ প্ৰজন্মৰ কাৰণে কিন্তু আপোনালোকে এইবাৰ সাক্ষী হ'ব লাগিব। আগন্তুক 26ৰ নিৰ্বাচনত চমুলীয়াৰ পৰা, ইয়াৰ পৰা এজন স্থায়ী বাসিন্দা, স্থায়ী মানুহ এজনক প্ৰতিনিধিত্ব হিচাপে দিছপুৰত আপোনালোকে পঠাব লাগিব। কংগ্ৰেছ হজত যোৱা যেন পায়, মক্কা বুলি ভাবে কংগ্ৰেছৰ দলটো। এই বিশ্বাসঘাতকতাৰ দল। আপোনালোকে যাব, যিসকল অঞ্চলত উচ্ছেদ কৰিছে সেইসকল মানুহৰ অৱস্থা কেনেকুৱা হৈছে। মানুহে কান্দি কান্দি খাব পোৱা নাই। আজমলে যদি আজি তাত খাদ্য বস্তু নপঠায়, এখন তিলপাল নপঠায়, তাত নিৰাপত্তাত ভুগি আছে মানুহে। আজি কংগ্ৰেছৰ এই বাগা বাগা লিডাৰসকল ক'ত গৈছে? আজি ক'ত সংখ্যালঘুসকলৰ কাৰণে মাত মাতিছে? আজি আমাৰ বিধায়কসকলে সন্মুখৰ পৰা বাধা কৰিছে, সন্মুখত গৈছে, পুলিচে বাধা কৰিছে। আপোনালোকে মিডিয়াত দেখিছে, খাদ্য বনাইছে, ভাত বনাইছে, পুলিচ বাহিনীয়ে তাত খাদ্যৰ ওপৰত নি কেনে বালি পেলাই দিছে, মাটি পেলাই দিছে। আপোনালোকে নিশ্চয় মিডিয়াত দেখিছে। ইয়াৰ পিছতো এই কংগ্ৰেছী দালালসকলে, কংগ্ৰেছীৰ মতব্যসকলে এবাৰো নকয় যে এই জাতিটোৰ ওপৰত অত্যাচাৰ কৰা হৈছে। সতীৰ্থ বন্ধুসকল, টোপনিৰ পৰা কিন্তু সাৰ পাবলৈ হৈছে। আজমল আছে, আজমলে কিন্তু কেতিয়াও অসমৰ সংখ্যালঘু মানুহক এৰি নাযায়। মৃত্যুৰ আগমুহূৰ্তলৈ এই জাতিটোৰ কাৰণে সংগ্ৰাম কৰি যাব। এই কথা কিন্তু আপোনালোকে মনত ৰাখিব। আৰু এইবাৰ আপোনালোকে এটা সোণালী সুযোগ পাইছে। এই সোণালী সুযোগ কিন্তু আপোনালোকে এৰি নিদিব। ইয়াত আমি পাইছো বহুত কংগ্ৰেছী ইতিমধ্যে আমাৰ লগত জইন কৰিবলৈ আহিছে আৰু কংগ্ৰেছক সহায় কৰিবলৈ কিছুমান মানুহ আমাৰ তলে তলে লাগি আছে। আমি ইমান ডাঙৰ ভুল নকৰো। আপোনালোকে কিন্তু এইবাৰ এই উচ্ছেদিত ৰাইজৰ সুবিধাৰ কাৰণে, এই উচ্ছেদিত ৰাইজৰ নিৰাপত্তাৰ কাৰণে কালি যে আপোনালোকৰ আজি আমি দেখি আহিছো বিভিন্ন অঞ্চল, কালি যে আপোনালোকৰ ইয়াত উচ্ছেদ নহব, আপোনালোকে কিন্তু মানি ল'ব নোৱাৰিব। আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ প্ৰজন্মৰ কাৰণে কিন্তু আপোনালোকে এইবাৰ সাক্ষী হ'ব লাগিব। আগন্তুক 26ৰ নিৰ্বাচনত চমুলীয়াৰ পৰা, ইয়াৰ পৰা এজন স্থায়ী বাসিন্দা, স্থায়ী মানুহ এজন
হজত যোৱা যেন পায় মক্কা বুলি ভাবে কংগ্ৰেছৰ দলটো এই বিশ্বাসঘাতকতাৰ দল আপোনালোকে যাব যিসকল অঞ্চলত উচ্ছেদ কৰিছে সেইসকল মানুহৰ অৱস্থা কেনেকুৱা হৈছে মানুহে কান্দি কান্দি খাব পোৱা নাই আজমল যদি আজি খাদ্য বস্তু